Hello students, Ahigol HSLC Pre-Final Exam 2024-25 routine. এই রুটিনখন কামরূপ ডিস্ট্রিক্টৰ হয়। এখন দেখে আমি এটা আইডিয়া ল'ব পাৰো যে বাকি ডিস্ট্রিক্টবোৰতো সেম ডেটত এক্সাম হ'ব পাৰে বা 2-3 দিন আগা পিছাও হ'ব পাৰে। গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে। তোমালোকৰ রুটিনখন চাগে অতি সোনকালে প্ৰকাশ পাব। তোমালোকৰ রুটিনতো সেম থাকিব পাৰে, গতিকে তোমালোকে এই রুটিনখনো চাব পাৰা। আৰু এই রুটিনখন কামৰূপ ডিস্ট্রিক্টৰ হয়। সো আহা এতিয়া আমি এই রুটিনখনত কোন দিনা কি এক্সাম দিছে এইটো চাই লও। সো ইয়াত প্ৰথম দিনা 16/12/2024 মনডেত আছে ইংলিশ, আৰু তাৰ পিছত 17/12/2024 টিউজডে তোমালোকৰ 17 তাৰিখে দিছে MIL, আৰু তাৰ পিছত 18/12/2024 ওয়েডনেসডে তোমালোকৰ ওয়েডনেসডে দিছে জেনারেল সায়েন্স। তাৰ পিছত আছে 19/12/2024 থাৰ্সডে আছে তোমালোকৰ সোশিয়াল সায়েন্স। তাৰ পিছত আকৌ দিছে 20/12/2024 ফ্রাইডে তোমালোকৰ ইলেক্টিভ সাবজেক্টটো দিছে। যাৰ যোনটো ইলেক্টিভ সাবজেক্ট আছে 20 তাৰিখত সেইটো ইলেক্টিভ সাবজেক্টৰ এক্সাম হ'ব। তাৰ পিছত আকৌ 23/12/2024 মানডে 23 তাৰিখ সোমবাৰে দিছে তোমালোকৰ মেথমেটিক্স। সো তোমালোকৰ এই রুটিনখনত এনেদৰে সাবজেক্টখিনিৰ ডেটটো দিছে। তোমালোকৰ এক্সাম টাইমিংটো হৈছে 9 AM to 12 AM। সো তোমালোক যেসকলে এই রুটিনখন পোৱা নাই এই ভিডিওৰ ডেসক্রিপশনৰ পৰা ডাউনলোড কৰি লবা। তো এইটো আছিল আজিৰ ভিডিও। কিপ ওয়াচিং SK লাৰ্নিং হাব।